নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডসকল, সম্পূৰ্ণ ভালদৰে ভিডিঅ'টো চাব। আজিৰ ভিডিঅ'টো হৈছে যে অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা কেইটামান পোষ্ট ভেকেঞ্চি অৰ্থাৎ মুকলি কৰি দিছে। সেই পোষ্টৰ নাম হৈছে এনফৰ্চমেণ্ট ইনস্পেক্টৰ। ইয়াতে টোটাল 27টামান পোষ্ট আছে আৰু ইয়াতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12 ডিগ্ৰী লগতে ডিপ্ল'মা। আৰু এইটো অফিচিয়েল ৱেবছাইট ইয়াতে দিয়া আছে apsc.nic.in আৰু এইটো আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এনফৰ্চমেণ্ট ইনস্পেক্টৰ যিটো EI শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে EI আণ্ডাৰ ট্ৰান্সফাৰ ডিপাৰ্টমেণ্ট 27টা পোষ্ট আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী আৰ্টছ ছায়েন্স কমাৰ্চ হ'লেও হ'ব আৰু ইয়াতে আৰু দিছে ইয়াতে হাই ছেকেণ্ডেৰী পাছ হ'লে হ'ব। লগতে 3 বছৰৰ ডিপ্ল'মা থাকিব লাগিব যিটো অটোমোবাইল আৰু মেকানিকেল ইঞ্জিনিয়াৰিং যিটো গভৰ্ণমেণ্ট অফ অসমৰ আৰু ইণ্ডিয়াৰ হ'লেও হ'ব। এই ডিপ্ল'মাটো বিচাৰিছে ইয়াতে দৰমহা উল্লেখ কৰিছে 22,000 পৰা 97,000লৈকে পাৰ মান্থ। আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ বয়স হ'ব লাগিব 21 পৰা 38 ইয়াৰ্ছ। এজ ৰিলেক্সন বিচাৰিছে 3 বছৰৰ এজ ৰিলেক্সন আপোনালোকে পাই যাব OBC MOBCত 5 ইয়াৰ্ছ SC STৰ বাবে। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা ল'ব। BPL আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 47 টকা পে' কৰিব লাগিব। SC ST OBC MOBCৰ বাবে 197 আৰু জেনেৰেল কেণ্ডিডেটৰ বাবে 297 পে' কৰিব লাগিব। পে'মেণ্ট মোড অনলাইনৰ জৰিয়তে দিব পাৰিব। চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ প্ৰথমত হ'ব ৰিটেন টেষ্ট, তাৰপিছত ইণ্টাৰভিউ হ'ব, ভিভা ভইচ হ'ব। তো ফ্ৰেণ্ডসকল, আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব এই পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে এটা ৱেবছাইটত মুকলি কৰি দিছে। ইয়াতে লিংক দিছে apsc.nic.in। এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। লাষ্ট ডেট হ'ব 13 ছেপ্টেম্বৰ। তো 13 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব আৰু পে'মেণ্ট ফিজ 15 ছেপ্টেম্বৰলৈকে ডেট দিয়া আছে। তো ফ্ৰেণ্ডসকল, এইটো আছিল অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এনফৰ্চমেণ্ট ইনস্পেক্টৰ পোষ্ট নেম হয় আৰু ইয়াতে 12 পাছ ডিপ্ল'মা বা ডিগ্ৰী হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ডিপ্ল'মাটো থাকিব লাগিব যিটো 3 বছৰৰ ডিপ্ল'মা ইয়াতে বিচাৰিছে। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো যিসকলে আবেদন কৰিবলৈ ইচ্ছুক সিহঁতে আবেদন কৰি দিয়ক। ডিপ্ল'মাটো লাগিবই। ইয়াতে অফিচিয়েল ৱেবছাইট, এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।